নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কোনো দয়া ক্ষমা কৰা নহব বেদখলকাৰীক আৰু আজি নামনি অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকৰ ওপৰত কৰা হ'ব উচ্ছেদ অভিযান সবিশেষ লৈ আহিছো এই মুহূৰ্তত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন আৰু কোনো দয়া ক্ষমা কৰা নহব বেদখলকাৰী কোনো ধৰণৰ দয়া ক্ষমা কৰা নহব যিসকলে বেদখল ভাবে আছে তেওঁলোকৰ ওপৰত চলিব উচ্ছেদ নিজৰ ঘৰ দুৱাৰ ভাঙি ভূমি এৰি দিছে জনতাই আৰু ঘৰ ভঙাৰ পূৰ্বে মহিলাই চিঞৰি কান্দিছে ঘৰ ভঙাৰ পূৰ্বে এতিয়া মহিলাই চিঞৰি কান্দিছে সন্দেহজনক লোকৰ বিৰুদ্ধে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান সন্দেহজনক লোকৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থাকিব অভিযান আৰু একেলগে 452 বিঘা কোঠাত এক কথা 13 লেচা ভূমি উচ্ছেদ কৰিবলৈ সাজু হৈছে প্ৰশাসন আৰু প্ৰশাসন এতিয়া সাজু হৈছে ভূমিত উচ্ছেদ চলাবলৈ যাৰ বাবে এতিয়া আৰক্ষী হস্তম কৰা হৈছে আজি পুৱাৰে পৰাই আৰক্ষী হস্তম কৰা হৈছে আৰু ৰাতিপুৱাই উচ্ছেদৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন বুলডোজাৰ লৈ ৰাওনা হ'ব বৃহৎ আৰক্ষীৰ দল ওৰে নিখা নিজৰ বয়বস্তু স্থানান্তৰিত কৰিছে শ লোকে নিখা টোপনি ক্ষতি কৰি ভূমি এৰিছে জনতাই নামনি অসমত আজি চলিব উচ্ছেদ নামনি অসমত আজি সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব নিজৰ ঘৰ দুৱাৰ ভাঙি ভূমি এৰি দিছে জনতাই ঘৰ ভঙাৰ পূৰ্বে মহিলাই চিঞৰি কান্দিছে ঘৰ ভঙাৰ পূৰ্বে মহিলাই চিঞৰি কান্দিছে আৰু কোনো দয়া নাই ক্ষমা কৰা নহব বেদখলকাৰী কোনো দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ এবাৰ গৰজি উঠিছে ৰাজ্য চৰকাৰ আৰু পুনৰ এইবাৰ ক্ষমা কৰা নহব বেদখলকাৰী সন্দেহজনক লোকৰ বিৰুদ্ধে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান আৰু একেলগে 452 বিঘা এক কথা 13 লেচা ভূমিত উচ্ছেদ কৰিবলৈ সাজু হৈছে প্ৰশাসন উকলিগল প্ৰশাসনে অবৈধ বেদখলকাৰীক বান্ধি দিয়া 7 দিনৰ সময়সীমা আৰু 93টা পৰিয়ালৰ ঘৰবাৰী সকলো কৰা হ'ব উচ্ছেদৰ জাননীৰ পিছতে নলবাৰী বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ বেদখলকাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ 2006 চনতে তদানীন্তন মন্ত্ৰী ভূমিধৰ বৰ্মনে বাকৰিকুছিত থকাৰ যেটো দিয়া হৈছিল অনুমতি তেওঁলোকক অনুমতি দিয়া হৈছিল কংগ্ৰেছ চৰকাৰৰ সময়তে ডাক্তৰ বৰ্মনে ভূমি পট্টা দিয়া হ'ব বুলি দিছিল প্ৰতিশ্ৰুতি গৰাখহনীয়াৰ বাবেহে চৰকাৰী ভূমি দখল কৰা হৈছিল বুলি দাবী কৰিছিল বেদখলকাৰীয়ে আৰু আজি 10 জুনৰ সময়সীমা উকলি যোৱাৰ পাছত আজি প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ কালিৰ দিনটোত যেটো উচ্ছেদ নচলিল আৰু আজি 11 জুন আৰু আজি 11 জুনত চলিব উচ্ছেদ অভিযান 10 জুনৰ সময়সীমা উকলি যোৱাৰ পাছতে প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ ৰাতিপুৱাই উচ্ছেদৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন ওৰে নিখা নিজৰ বয়বস্তু স্থানান্তৰিত কৰিছে শ লোকে নিখা টোপনি ক্ষতি কৰি ভূমি এৰিছে জনতাই আৰু স্থান এৰাৰ পূৰ্বে চিঞৰি কান্দিছে এতিয়া মহিলাসকলে নামনি অসমত আজি চলিব বৃহৎ উচ্ছেদ অভিযান আৰু এই অভিযান সন্দেহজনক লোকৰ বিৰুদ্ধে চলি থাকিব লগতে যিসকল বেদখলকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিব বুলি উল্লেখ কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যি বেদখলকাৰী তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'বই ৰাতিপুৱাই উচ্ছেদৰ বাবে আজি সাজু কৰা হৈছে আৰক্ষী প্ৰশাসন আৰু আজি পুনৰ চলিব উচ্ছেদ অভিযান আমার এমান অসুবিধা জায়গাত মানে কি বানপানী সময়ত মানে কি আমাকে এমান হেৰি কৰি আছে মানে অত্যাচাৰ কৰি আছে আমি ক'ত যাম আমাৰ জায়গা থাকা নাই আমি যাব লাগা কত জায়গা নাই ইতে আমাক যি কৰে এতে মাৰিলেও এতে থৈ যাব লাগিব বাঁচালেও এতে থৈ যাব লাগিব আমি কত যাব নোৱাৰো আপোনালোকৰ কাৰণে আচৰত মানে কি আমি এখানি আবেদন জনাইছো আপোনালোকে নাই আমি ভাৰতীয় মূৰৰে হয় আমি বাংলাদেশী নহয় বাংলাদেশীৰ আমি নহয় না আমাৰ বাংলাদেশী হলি এতে নাই এনআরসি মানে সব আছে আমি আজি 40 বছর হল এতে বসবাস কৰি আছো আমি কত নাযাও এটা আমি আমার জায়গা বাহা নাই বানপানীৰ ওচৰত এটা আমার যাব লাগা একো জায়গাই নাই এটা যি কৰে সরকারে মারে বাঁচাই এটা সরকারেই কৰিব লাগিব এটা আমার যাব লাগা এত কত জায়গা নাই এটা যি কৰে হেতেই কৰিব লাগিব বসালিও হেতেই কৰিব লাগিব মাৰিলেও আমাকে হেতেই মাৰি থৈ যাব লাগিব
এতিয়া মুখ্যমন্ত্ৰীক এইটো আবেদন জনাইছোঁ আমাক অলপ সহায় বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ তাতে এতিয়া আমাক অলপ সহায় লাগে ইয়াতৰ কাৰণে সব ৰাইজৰ কাৰণে সহায় বিচাৰিছোঁ আবেদন জনাইছোঁ নাযাওঁ আমি ক'ত যাম আমাৰ জাগা নাই এতিয়া মাৰিলেও আমাক ইয়াতেই মাৰি থৈ যাব লাগিব আমাৰ জাগা নাই আমি ক'ত যাম এতিয়া মাৰে বাছে আমি ইয়াতেই থাকিব লাগিব আমাৰ জাগাই নাই আমি ইয়াত আমি 30 বছৰ ধৰি বসবাস কৰি আছো আমাক ইয়াত গৰাখনীয়া মানুহ বহুত কেইটা আহিছে আমি ইয়াত ইমান বিপদত পৰিছো আমাক ইয়াৰ বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় আমি ইয়াৰ পৰা নাযাওঁ আমি ইয়াত 30 বছৰ ধৰি বসবাস কৰি আছো সৰু ছোৱালী ল'ৰা ছোৱালী আছে আমাৰ সব আছে বন কৰি খাওঁ মাটি কাটি খাওঁ আমাৰ কিবা আছে নাকি আমি কিবা বিজনেছ জানো নাকি আমি মাটি কাটি খাওঁ আমাৰ মাটি ছাতি নাই আমি কত যাব নোৱাৰো আমাৰ যাব জাগাই নাই আমি ক'ত যাম আমি নদী ভাঙা মানুহ আহি পেলাই ইয়াতে বসবাস কৰি আছো ইতে সরকারক আমি ভুল দি বলে মানে কি এত সরকার বানাইছো মানে কি সরকারি হয় বলে যদি আমাক মারি ফেলায় তাহলে কেনেকে আমি দেশ বসবাস কৰি থাকিম আমি ইতে সরকারের মানে আবেদন জানাইছো আমাক সহায় লাগে সহায় বিচাৰিছো দুঃখ করে আছো মাটি কাটি নাই মাটি কাটি কিছু নাই বাবা গো 30 বছর আছো মরে আছো আমায় না যাও কত না যাও দিলে দিতে জানাইব মারি তুলে আমাক গাৰা খান্দি থৈ গেলি হল এতিয়া আমি ক'ত যাম আমাক যাব লগা এত কই জায়গা নাই আমি ক'ত যাম এতই গাৰা খান্দি মাৰি থৈ যাক যদি পাৰে ইয়াতে সরকারি কোনো বস্তু পাওয়া নাই ইমান দিন এলে দুঃখ করি এতর তো একটা মরম গাই আছে এতর যদি মরম নাই তাহলে আমাক চাপা মাটি এতই দি থৈ যাওক এতর কি মানুহ মানে কি বিবেচনাটো যদি আছে তেতিয়াহ'লে আমাক মানে কি অলপ আবেদন এতই মাৰি থৈ যাব দিছো